যি হৈছে ভালে হৈছে, চিলিণ্ডাৰৰ দাম আকৌ বাঢ়ি গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি ওলাইছোঁ ক'ত জানেনে? একে উশাহতে কথাখিনি কৈ দিছোঁ যে আজি ওলাইছোঁ মই আমাৰ আজি ৰাইজৰ দলত এখন গুৰুত্বপূৰ্ণ মিটিং আছে আৰু তাৰ কাৰণে এতিয়া বাজিছে 2টা আৰু 2টা বজাত এতিয়া ওলাইছোঁ। দেখিছেনে মানুহ এইটো সময়ত কি কৰে, ভাত পানী খাই শুৱে। আৰু আজি হ'ল দেওবাৰ, কিন্তু মই ওলাইছোঁ ক'ত জানেনে? মিটিঙলৈ বুলি। চাওক, আপোনালোকে দেখিছা চাগে মোৰ চাৰিওকাষে একদম কি হৈছে মানে ধূলি 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 নহয়নে? আৰু এনেকুৱাই দেই, কাৰণ আমাৰ ইয়াত একেবাৰে বৰষুণ নাই। হয়তো কিছু কিছু ঠাইত দিছে, আমাৰ ইয়াত কিন্তু গুৱাহাটীত বৰষুণ বুলিবলৈ একেবাৰে নাই। আৰু ইমানেই ধূলি কি ক'ব আৰু, তথাপিও ওলাইছোঁ। আৰু আপোনালোকক কওঁ শুনক, মিডিয়াই হওক বা আন কোনোবাই হওক ইমান একদম হৈ চৈ লগাইছে। কি হৈছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, তেনেকৈ কৰি পেলাই কি কৈছে একদম চিঞৰি চিঞৰি মানে নিউজ দি আছে দেই। কিন্তু এটা কথা নহয়, চিলিণ্ডাৰৰ দাম বাঢ়িছে 60 টকা, কি হ'ল এতিয়া? বাঢ়িছে, কিন্তু আমাকতো 1250 টকাকৈ দি আছে নহয় জানো? সেইটো এটা ভাল কথা হয়নে নহয়? আৰু অকল চিলিণ্ডাৰ বুলিয়ে নহয়, বহুত বস্তু দাম বাঢ়িছে। মেডিচিনৰ, বিশেষতে মেডিচিনটো আমাৰ কি হয় জৰুৰী, আৰু তাৰো দাম বাঢ়িছে। বাঢ়ক, আমাকতো 1250 টকা দিছে। গতিকে এইবিলাক নিউজ কৰি কিবা আছে জানো? আৰু কিছুমান অন্ধভক্ত, এতিয়া মই আকৌ এই কথাটো কোৱাৰ লগে লগে কিছুমান আহি পেলাই মানে কমেণ্ট কৰিবহি, কমেণ্ট কৰে, কিবা কৰে, কৰি থাক, হয়নে নহয়? তো হোৱাটোতো ক'বই লাগিব, নোকোৱাকৈ থাকিম নেকি? বাৰু যি কি নহওক, এতিয়া আহি আছোঁ। আৰু লগৰ এজনীক কৈছোঁ কি তুমি ওলাই থাকা, মই একদম চিধা নাৰেংগীতহে তোমাক লগ পাম। যিহেতু আপোনালোকেতো গম পায়েই আমাৰ ৰাইজৰ দলৰ অফিচটো ক'ত আছে। গতিকে এতিয়া গৈ থাকোঁ দেই, আৰু তাত গৈ লগ পাম। তাত কি হয় নহয় সেইখিনি জনাম। কিন্তু আমাৰ ভিতৰুৱা কথা যদি কয় বোলে ভিডিঅ' কৰাত এলাও আছে, তেতিয়াহ'লে ভিডিঅ' কৰিম। আৰু যদি নাই, এনেই কথা বতৰা পাতিম। বাৰু যি কি নহওক, গুৰুত্বপূৰ্ণ কথা। আৰু আপোনালোকেতো জানেই আমাৰ ৰাইজৰ দলৰ ভিতৰচোৱাত কি হৈ আছে। এই এটা আহে, এই এটা যায়। অকল ৰাইজৰ দলত বুলিয়ে নহয়, কংগ্ৰেছ দলটোতো একেবাৰে শেষেই। কংগ্ৰেছ, বিজেপি, চিজেপি চব দলতে মুঠতে কি আছে মানে হেৰি, ইটোৰ পৰা সিটো, সিটোৰ পৰা সিটো, তেনেকৈ সেই একেখিনি মানুহে একেখন মুখে তাৰপিছত লাগি থাকে। কিছুমানে যদি টিকেট নাপায় হৈ চৈ লগায়, কিছুমানে আকৌ দলৰ অসন্তুষ্ট কাৰণে যায়। বাৰু এতিয়া যাওঁ, কি হয় তাকে আলোচনা হ'ব। যিখিনি পাৰোঁ ক'ম, যিখিনি নোৱাৰোঁ নাই। ওলাই অহাৰ পিছতে এয়া হ'ল প্ৰতীক্ষা মেডিকেলৰ মুখত দেই। এয়া দেখিছেনে, সেইখনতে পাকঘৰ বুলি আছে, সেইখনতে খাই কৰি লৈ এয়া হয়তো মদ খাই লৈ পেলাই কি কৰিছে, এয়া ইটোৱে সিটো ঠেলা মাৰি পেলাই এয়া পৰিছে। আৰু লগৰকেইটা আঁতৰি গৈছে। এয়া এটা এটাকৈ আকৌ আহিছে, দেখিছেনে? হয়তো এইটো কি ঠিক, মৰিও থাকিব পাৰে। আৰু তাৰপিছতে কি হ'ব, কেছ হ'ব। মাক বাপেকে কি কৰিব, আমুকে মাৰিছে তামুকে মাৰিছে। কিন্তু কি জানেনে, এইবিলাক হ'ল মদাহী। আৰু এনেকুৱা মানুহ মৰিলে কি দুখ কৰি লাভ আছে নেকি কওক? এইয়া চাওক, দেখিছে কেনেকৈ পৰি আছে। লগৰকেইটা সেইখনত ওলোৱা সোমোৱা কৰি আছে। আৰু মোক দেখিছে ইটো পাৰৰ পৰা ভিডিঅ' বনাই থকা, গতিকে ওচৰলৈ অহা নাই। দেখিছে, এইয়া চাওক। এইটো পৰি থকা ৰাখিছোঁ। আমি ইতিমধ্যে আহি পাই গ'লোহি অফিচ দেই। আৰু এয়া ওপৰলৈ উঠি আহি আছোঁ। কোনোবা আহিছে নাজানো। আৰু মোৰ লগৰজনীক চাব দেই, এয়া উঠি আছে। এইকেইখন মুখকে দেখিব। আৰু গুৱাহাটীত যি কমিটিয়ে নহওক কিয়, ৰাইজৰ দলৰ বা কৃষক মুক্তিৰ এইকেইখন মুখেই দেখিব। আহি এয়া চাহ খাই ল'লোঁ দেই। ভাইটিটো মুখখন দেখুওৱা নাই, কি বাৰু লাজ কৰে। পিছত আজি চাব পাৰে। ইতিমধ্যে আমাৰ মিটিং সামৰণি পৰিলে দেই। আৰু এতিয়া এনেই আমি কিবা কিবি আড্ডা মাৰি আছোঁ। আৰু মানুহবিলাক গৈ আজৰিয়ে হ'ল, আমি কেইটামানহে আছোঁ। এতিয়া বৰ্তমান আমাৰ লেকচাৰ, আৰু তেওঁ কিবা কাম কৰি আছে। এইফালে জয়ন্তদা লেকচাৰ, এইফালে আমাৰ শংকৰ লস্কৰ, এয়া এইফালে চিট খালেই। এই বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। সেইদিনাখন বোলে লিলি হোটেলত আহিছিলে, কিন্তু 2 নম্বৰ দিনাখন মই নাই। আৰু এইফালে টাইমিংবিলাক নিমিলে ন। আমাৰ মিটিং ভংগ হ'ল, আৰু এতিয়া আমি গৈ থাকোঁ দেই।
যোৱা আকৌ লগ পাম এনেকুৱা বহুত কেইটামান কাৰক আছে যিকেইটা কাৰকৰ কাৰণে বাই বাই এতিয়া ৰাইজৰ দলৰ অফিচ আৰু আমাৰ অফিচৰ লগতে চাব দেই অফিচতে আৰু অফিচৰ লগতে নহয় কিবা পাতি আছে অধিৱেশন কিবা অধিৱেশন পাতি আছে এতিয়াহে দেখিছোঁ অফিচৰ লগতে মানে আমাৰ আজি ইয়াত পাতিছে নাৰী দিৱস আৰু ভাল লাগিছে এতিয়াহে চালোঁ জুবিনৰ শ্ৰদ্ধাঞ্জলি সেইখিনি দেখাই আছে গতিকে যিয়ে নহওক তেওঁলোকৰ এইটো ভাল কাম এতিয়াহে চাইছোঁ আকৌ এবাৰ দেখাই দিব ৰ'ব লাইটৰ পোহৰত ইমান অহা নাই দেই মানুহ আহিহে আছে এতিয়া সময় হৈছে 4:30 ব'লা ব'লা ইফালে ফাইনেলি এতিয়া আহি পাই গ'লোহি ঘৰ আৰু আপোনালোকক কেতিয়া লগ কৰিছোঁ জানেনে হাত মুখ ধুই একেবাৰে আজৰি হৈ লৈ তেতিয়াহে আপোনালোকক লগ কৰিছোঁ কাৰণ কি ইমানেই ৰাস্তাত ধূলি আৰু সেই ধূলিবিলাক মুখত লাগিলে বা গাত লাগিলে এনেকুৱা স্কিনৰ প্ৰব্লেম হয় সেইকাৰণে আগত মুখ হাত ধুই লৈছোঁ তাৰপিছত আপোনালোকৰ ওচৰত আহি গ'লোঁ আৰু আপোনালোকক কওঁ শুনকচোন মই সেই ভিতৰৰ আমাৰ আজি মিটিঙত কি হৈছিলে সেইখিনি আপোনালোকক ক'ব নোৱাৰোঁ দিয়কচোন কিন্তু আজি মই একেবাৰে মন খুলি বহুখিনি কথা ব্যক্ত কৰিলোঁ আৰু বছ নাছিলে যিহেতু আমাৰ গুৱাহাটী মহানগৰী কমিটিৰহে মিটিং আছিলে সেইখিনিয়ে আৰু বিশেষ একো নাই আপোনালোকক দিম ৰিজাল্ট বহুত এইবিলাক আপোনালোকেতো গম পাইছেই ন খামখিয়ালি হৈ আছে মিত্ৰতাক লৈ পেলাই এইবিলাক বহুত সেইবিলাকে কিছুমান প্ৰস্তাৱ আকাৰে তেওঁক দিয়া হ'ল আমাৰ সভাপতিক গতিকে তেওঁ কি উত্তৰ দিয়ে নিদিয়ে সেইটো সময়লৈ বাট চাব লাগিব 2-এদিনতে তেওঁ হয়তো নিশ্চয় উত্তৰ দিব আৰু তেওঁ বহুত টেনশ্যনত আছে সেইখিনিয়ে ক'বলগীয়া আৰু তাৰ বাদে বেলেগ একো নাই আৰু আপোনালোকেতো গম পাইছেই গৌৰৱ গগৈও কি ইফালে দুমুখীয়া কথা কিছুমান কৈ আছে তেওঁলোকে কয় কি ৰাইজৰ দলে মিত্ৰতা ভাল ৰিজাল্ট কৰিম মই আপোনালোকক কওঁ শুনক গৌৰৱ গগৈ তেনেকৈ থাকি ৰাইজৰ দলক ভাল লাথ মাৰিব আৰু তেওঁ লাথ মৰা স্বভাৱৰ কাৰণে আজি কংগ্ৰেছ দল একদম জিৰ' দেখিছে নহয় মই কালি আপোনালোকক যিটো ভিডিঅ' দিছিলোঁ ৰাতুল কলিতাৰ সেই ৰাতুল কলিতাই এতিয়া বিজেপিত জইন কৰিলে আপোনালোকে কি কয় নাজানো মই কিন্তু ভাবোঁ যি কৰিছে ভালেই কৰিছে কাৰণ তেওঁ পুৰণা কৰ্মী আৰু তেওঁ কাম কৰি আছিলে ফিল্ডত আৰু উপৰুৱাকে কিছুমান আহি পেলাই কি কৰিলেহি তাত মানে জাপ মাৰি টিকটটো লৈ ল'লে আৰু ৰাতুল কলিতা একেবাৰে সাধাৰণ ঘৰৰ মানুহ বুলি তেওঁক এলাগি কৰি থৈ দিয়াৰ ফল দেখুৱাই দিলে গতিকে ধন্যবাদ ৰাতুল কলিতা এনেকুৱাই কৰিব লাগে আচলতে কি জানে কৰা কৰিব লাগে তাত একো পাপ নালাগে গতিকে বন্ধু বান্ধৱীসকল সেইখিনি আছিলে মোৰ ক'বলগীয়া সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই